উইণ্টাৰ কালেকশ্যন ইমান ধুনীয়া ধুনীয়া আহিছে। যদিহে আপুনি জানিব বিচাৰে ক'ত আহিছে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাওক, সকলোখিনি গম পাই যাব। হেল্ল' এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? এয়া ৰাতিপুৱা উঠি কিনে দেখিছেনে বাৰাণ্ডাখনক কি যে অৱস্থা কৰি থৈ দিছে। আজি বপোৰাৰ পুৱাই পুৱাই মুড অফ, ৰ'দ দিলে বোলে, উঠাওঁতে দেৰি হ'ল, তাৰ কাৰণে কান্দি কান্দি বুঢ়া হাল। আনফালে আৰু খঙতে মুৰ্গীকেইজনীকো এৰি দি পেলাই এয়া এনেদৰে খেদিবলৈ লৈছে। তাৰপাছতে আৰু ৰাতিপুৱা মুডটো অলপ ভাল হ'ল, এয়া মুখ খাবলৈ লৈছে, মুখ ধুই পেলাই আৰু মই গা পা ধুই আহিলোঁ। আহি পেলাই পানী গ্লাছ খাই ল'লোঁ। খাই লৈ এঘণ্টামান পাছত এয়া বুট মুগখিনি ভিজাই থৈ দিছিলোঁ যে ৰাতিতে, তো সেইখিনি ল'ৰাক দিলোঁ, কিন্তু আমি খোৱা নাছিলোঁ। গতিকে আমাৰ কাৰণে এয়া যোগাৰ কৰি আছোঁ, যিহেতুকে আজি এঠাইলৈ যোৱাও কথা আছে। গতিকে পাৰালৈ কামখিনি সোনকালে সামৰিবলৈ চেষ্টা কৰিছোঁ। এতিয়া বুটখিনি দুয়োজনৰ কাৰণে ভগাই ল'ম আৰু মোৰ কাৰণে। তো এয়া ভগাবলৈকে লৈছোঁ আৰু বুটখিনি খাই মেলি ওলাই পেলাই এতিয়া ৰুমলৈ আহিলোঁ। ৰুমৰ কামখিনি কৰি লওঁ। আনফালে আৰু ৰাতি ডিউটি কৰি আহিছিলে তেখেতে, গতিকে উঠা নাই, বিচনাও ঠিক কৰা নাই, কেৱল ৰুমটোহে সাৰিবলৈকে লৈছোঁ। এতিয়া ৰুমটো সাৰি পেলাই ইয়াত ধূপখিনি জ্বলাই লওঁ। ধূপখিনি দি লৈ পেলাই আৰু চাহখিনি বনাবলৈকে যাওঁ। যিহেতুকে দৌৰা দৌৰিকৈ কামখিনিও কৰিছোঁ, কাৰণ আমি 10টামান বজাত যামেই ঘৰৰ পৰা, আৰু যোৱাৰ কাৰণে আজি ল'ৰাকো স্কুললৈ নপঠালোঁ। এয়া ধূপখিনি দি মই সেৱা কৰি ল'লোঁ। এয়া কেপচিকাম লৈছোঁ, আনফালে চাহ বহাই দিছোঁ আৰু আনফালে ভাত বহাই দিছোঁ কুকাৰত। যিহেতুকে এঠাইলৈ যোৱা কথা আছে, বাহিৰততো একো নাখাওঁ, তো সেইকাৰণে ভাবিছোঁ ঘৰতে অলপ ভাত খাই যাওঁ। তো সেই ভাবি কেপচিকামকেইটা ভাজি খাম বুলি লৈছোঁ। আপোনালোকে কেপচিকাম ভাজি খায়নে এনেদৰে? আমি কিন্তু এনেদৰে ভাজি খায়ো ভাল পাওঁ, ভাল লাগে খাই পেলাই। কেপচিকামকেইটা মাজেৰে ফালি ফালি থৈ দিলোঁ। এইফালে আৰু চাহ লৈছোঁ আমাৰ দুইজনৰ কাৰণে, মা আৰু মোৰ কাৰণে, আৰু চাহখিনি দি ল'লোঁ। লৈ পেলাই এয়া কেপচিকাম এটা এটাকৈ ভাজি লৈছোঁ, অলপ তেল দি পেলাই তাত নিমখ হালধি দি ধুনীয়াকৈ লৰাই আছোঁ যাতে সিজি যায়। এয়া মোৰ কেপচিকাম ভাজা হৈ গৈছে আৰু ভাত পানী খাই লৈ এতিয়া ওলালোঁ যাবলৈকে। কৈছিলোঁ নহয় এঠাইলৈ যাওঁ বুলি, তো আহিলোঁ। ল'ৰাক নিনিম বুলি ভাবিছিলোঁ, আইতাকৰ লগত থৈ যাম বুলি ভাবিছিলোঁ, কিন্তু নাই, ল'ৰাই নাথাকিলে, গতিকে লৈ আহিলোঁ। এয়া আমি আহি পাইছোঁ আৰু এতিয়া ঘৰলৈকে যাবৰেই হ'ব। হোৱাৰ সময়তে অকণমান ভিডিঅ' কৰিলোঁ। তাৰ মাজতে আৰু মনত পৰিল তাৰ অলপ শ্বপিং কৰিবলগীয়াও আছিলে আৰু আমাৰ কামখিনিও অলপ বাকী আছিলে যিহেতুকে, তো সেইকাৰণে এয়া ভিটোত আহি গ'লোঁ। আৰু ভিটোত ইমান ধুনীয়া ধুনীয়া উইণ্টাৰ কালেকশ্যন আহিছে, খুব ভাল লাগিছে দেখি পেলাই, লওঁ লাগি গৈছে। কিন্তু মোৰ কাৰণে একো শ্বপিং কৰা নহ'ল, মানে মই একো শ্বপিং নকৰিলোঁ, ল'ৰাৰ কাৰণে কৰিলোঁ। তাৰ অলপ গৰম কাপোৰৰ প্ৰয়োজন হৈ আছিল, তো সেইকাৰণে। আৰু ইয়াৰ সৰু সৰু বাচ্ছাবিলাকো চাওকচোন, গৰম চোলাবিলাক ইমান মৰম লগা, দেখিলে কিবা ইমান ভাল লাগে আৰু ইমান কোমল। খুব ধুনীয়া কালেকশ্যন আহিছে। আপোনালোকে ভিটোত আহিব পাৰে উইণ্টাৰ কালেকশ্যনৰ কাৰণে, খুব ধুনীয়া কালেকশ্যন আহিছে। মই বহুত ভাল পাইছোঁ দেখি উইণ্টাৰ কালেকশ্যন। এয়া চেলাৰ চুইটবিলাকো গৰম কাপোৰো আহিছে। আজিলৈ ভিডিঅ' ইমানেই আছিলে, বাই।